প্ৰকৃতি পৰিৱেশ আজি আমাৰ বিভিন্ন জায়গাত প্ৰকৃতিয়ে বিভিন্ন বস্তু বনাইছে যেনেকৈ আপেলটো কাশ্মীৰৰ কিন্তু নিমু টেঙা বা মধুৰিআমটো আমাৰ ইয়াৰ স্থানীয় এই থলুৱা ধানবিলাক জীৱন ৰেখাস্বৰূপ এই ধানবিলাক যদি আমাৰ অসমৰ পৰা হেৰাই যায় তেতিয়াহ'লে আমি হয়তো আমাৰ নিজৰ সংস্কৃতিক হেৰাম বৰ্তমান আমাৰ কৃষকৰ হাতত চিট নাপায় সেই জাতবিলাক যেতিয়া খেতি পথাৰত তেওঁলোকে ৰুব তাত অত্যাধিক ৰাসায়নিক সাৰ বা কীটনাশক দৰৱ দিব লগা হয় লটাছ প্ৰগ্ৰেছিভ চেণ্টাৰ হ'লে তাত মই চিনাকি কৰিব বিচাৰিম আমাৰ সভাপতি শ্ৰীযুত প্ৰদীপ কুমাৰ দাস দা সম্পাদক আমাৰ তপন বৈশ্য দা লগতে আমাৰ ইয়াৰে এজন অন্যতম গুৰি ধৰোতা নৱ কুমাৰ বৈশ্য দা আচ্ছা দাদা আপোনালোকেতো কাম কৰি আছে ধৰি লওক আমাৰ কৃষিৰ ওপৰত কাম কৰি আছে মহিলা সবলীকৰণ আৰু লগতে শিশুসকল ছাত্ৰ ছাত্ৰীসকলৰ মানে বিভিন্ন দিশত মানে বৌদ্ধিক বিকাশৰ লগত হেৰি কৰি আপোনালোকৰ দাদা এটা অতি গুৰুত্বপূৰ্ণ মানে পদক্ষেপ হ'ল আপোনালোকে যিটো আমাৰ থলুৱা যিটো আমাৰ বীজ চিড সংৰক্ষণ সেইটোৰ বিষয়ে দাদা অলপমান কৈ দিয়কচোন খেতিয়কসকলৰ কাৰণে কৃষিটোৱেই প্ৰধান আৰু কৃষিৰ জৰিয়তে আমি যিমানখিনি আমাৰ অসমৰ কৃষক আছে অসমৰ যিখিনি থলুৱা ধান আছে এই ধানখিনি সংৰক্ষণ আৰু সম্প্ৰসাৰণৰ কাৰণে আমি কাম কৰি আছোঁ এই থলুৱা ধানবিলাক জীৱন ৰেখাস্বৰূপ এই ধানবিলাক যদি আমাৰ অসমৰ পৰা হেৰাই যায় তেতিয়াহ'লে আমি হয়তো আমাৰ নিজৰ সংস্কৃতিক হেৰাম এই সংস্কৃতিবান মূল্যৱান এই ধানখিনি আমি কেনেদৰে সংৰক্ষণ কৰিব পাৰোঁ তাৰ কাৰণে 2006 চনৰ পৰা কৃষকসকলৰ স্বাৰ্থত আমি কাম কৰি গৈ আছোঁ কলমদানি মইনাগিৰি ফুলপাখৰি তুলসী জহা টেংৰে চামৰাজ ইত্যাদি ধৰণৰ ধান আমাৰ ইয়াত আছে মুঠ আমাৰ ইয়াত সংৰক্ষণ কৰা আছে প্ৰায় 17 বিধ থলুৱা ধানৰ বীজ বৰ্তমান আমাৰ চিড বেংকত আছে খেতি চপোৱাৰ পিছত আমি খেতিয়কৰ পৰা এই থলুৱা ধানৰ বীজবিলাক সংৰক্ষণ কৰোঁ আৰু নেক্সট ইয়াৰ আমি নতুন নতুন কৃষকক প্ৰদান কৰোঁ যাতে এই থলুৱা ধানবিলাক আমাৰ গোটেই অসমত ভৰ্তি থাকে উদ্দেশ্য হ'ল যে এই ধানবিলাক যাতে নোহোৱা হৈ নাযায় আমাৰ অসমৰ পৰা নোহোৱা হৈ নাযায় বৰ্তমান আমাৰ কৃষকৰ হাতত চিট নাপায় চিট পোৱা নাযায় চিট বুলি ক'লে কৃষকসকলে এক পেকেট ধানৰ দাম 5 কেজি থাকে তাত 500 টকা বা 600 টকা দৰত কিনি আনিব লাগে আৰু সেই জাতবিলাক যেতিয়া খেতি পথাৰত তেওঁলোকে ৰুব তাত অত্যাধিক ৰাসায়নিক সাৰ বা কীটনাশক দৰৱ দিব লগা হয় কিন্তু আমাৰ থলুৱা যিবিলাক জাত আছে এই জাতবিলাকত কোনো ধৰণৰ ৰাসায়নিক কেমিকেল দিব লগা নহয় ই নিজেই নিজৰ পৰিৱেশত ভৰ্তি থাকিব পৰা গুণটো আছে হয় গতিকে এইটো এটা অতি গুৰুত্বপূৰ্ণ কথা কৈছে যে ইয়াত যিখিনি থলুৱা যিখিনি ইণ্ডিজিনিয়াছ হয় সেইখিনি সদায় সেইখিনি উন্নতই বা উচ্চই এইকাৰণে উচ্চ কাৰণ প্ৰকৃতি পৰিৱেশ আজি আমাৰ বিভিন্ন জায়গাত প্ৰকৃতিয়ে বিভিন্ন বস্তু বনাইছে যেনেকৈ আপেলটো কাশ্মীৰৰ কিন্তু নিমু টেঙা বা মধুৰিআমটো আমাৰ ইয়াৰ স্থানীয় গতিকে এই ক্ষেত্ৰত দাদাসকলৰ যিটো মানে পদক্ষেপ এইটো একদম শলাগ ল'বলগীয়া আৰু এই বস্তুটোৱে আমাৰ নিশ্চিতভাৱে ভৱিষ্যতে পৃথিৱীত যিটো পাৰিপাৰ্শ্বিক ভাৰসাম্যতা বিশেষকৈ আমাৰ থলুৱা মানে জাতৰ ওপৰত সেইটো নিশ্চয় বৰ্তাই ৰাখিব এইখিনি কৈ মই লটাছ প্ৰগ্ৰেছিভ চেণ্টাৰৰ সমূহ বিষয়ববীয়াক আন্তৰিক ধন্যবাদ জনাইছোঁ এখেতসকলে দিনে নিশাই ইয়াৰ ওপৰত কাম কৰি আছে এখেতসকল দীৰ্ঘজীৱী হওক এখেতসকলৰ অনুষ্ঠানটো দীৰ্ঘজীৱী হওক তেতিয়াহে আমিও ভালে থাকিম ধন্যবাদ